শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, সদন, এই যেটো নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনৰ পৰা সদনে কি শিকিবলগীয়া আছে? ডেফিনেটলি আমি যদি ইলেকশ্যনৰ পৰা আমি যদি শিক্ষা নলওঁ, ইলেকশ্যনৰ পৰা যদি আমি নিশিকো, তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত দিনত আমি ৰাইজক সেৱা কৰিবলৈ সক্ষম নহওঁ। এই ইলেকশ্যনত দুটা বিশেষ সিদ্ধান্তই মানুহৰ মনত ক্ৰিয়া কৰিছিল: অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষা। বিকাশ আৰু সুৰক্ষা, ডেভেলপমেণ্ট এণ্ড আইডেণ্টিটি, এই দুইটা কাৰণেই আমাৰ ৰাজ্যৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু NDA এনেধৰণৰ অভূতপূৰ্ব বিজয় আমাক হাতত তুলি দিছে। মই যেতিয়া সুৰক্ষা বুলি কওঁ, অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে অসমীয়া লোকৰ সুৰক্ষা, জনজাতীয় লোকৰ সংস্কৃতি মাটিৰ সুৰক্ষা, চাহ জনজাতীয় লোকৰ জীৱনৰ সুৰক্ষা, এই প্ৰতিটো আমাৰ জীৱনৰ সৈতে জড়িত প্ৰতিটো আইডেণ্টিটি ইছ্যু আমি অনাগত দিনত সন্মান জনাব লাগিব। আমাৰ বিধানসভাই অসমত অবৈধ প্ৰব্ৰজনৰ পৰা আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, ইলিগেল ইমিগ্ৰেণ্টছ এক্সপালছন এক্ট, তাক ব্যৱহাৰ কৰি আমি কেনেকৈ অসমত থকা বাংলাদেশী চিটিজেনক আমি কেনেকৈ ঘূৰাই পঠাব পাৰোঁ আৰু অসমৰ কৃষ্টি সংস্কৃতিৰ সুৰক্ষা আমি কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ, তাৰ বাবে অহা 5টা বছৰত আমি নিজকে আকৌ এবাৰ উৎসৰ্গা কৰিব লাগিব। অসমৰ সুৰক্ষাৰ লগে লগে অসমৰ জনজাতীয় লোকৰ সুৰক্ষা, মাটিৰ সুৰক্ষা, বিকাশৰ সুৰক্ষা, সংস্কৃতিৰ সুৰক্ষা, ভাষাৰ সুৰক্ষা, ইও আমাৰ বিধানসভাৰ 5 বছৰৰ যিটো এজেণ্ডা, ইও তাত প্ৰাথমিক ৰূপ ল'ব লাগিব। অসমৰ চাহ জনজাতি লোকৰ অৰ্থনৈতিক জীৱনৰ সুৰক্ষা, তেখেতসকলৰ সংস্কৃতিৰ সুৰক্ষা, তেখেতসকলৰ বিকাশৰ অধিকাৰ, ইও 5টা বছৰত আমাৰ বিধানসভাৰ এক মূল এজেণ্ডা নিশ্চিতভাৱে হ'ব লাগিব। আমাৰ অসমৰ বিকাশৰ পৰা দূৰত থকা কাৰ্বি আলঙে হওক, ডিমা হাছাও হওক, বৰাক উপত্যকা হওক, বড়োলেণ্ড হওক, এই চাৰিওটা ভৌগোলিক অঞ্চলৰ সুৰক্ষা আৰু বিকাশৰ দায়িত্ব আমাৰ বিধানসভাই ল'ব লাগিব। এই বিধানসভাতে চৰৰ মাটি মাতব্বৰৰ পৰা কাঢ়ি আনি কেনেকৈ আমি সাধাৰণ লোকক হস্তান্তৰ কৰিব পাৰোঁ, তাৰো নিশ্চিতভাৱে ৰূপৰেখা আৰু পৰিকল্পনা আমি নিৰ্মাণ কৰিব লাগিব। চৰত বা বিভিন্ন অঞ্চলত অবৈধভাৱে যিসকলে ভূমিহীন নোহোৱা স্বত্তেও অবৈধভাৱে যি লাখ লাখ বিঘা মাটি দখল কৰি আমাৰ ৰাজ্যৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে, তেনে লোকসকলকো আমি সেই ধৰণৰ মাটিৰ পৰা উচ্ছেদ কৰি এই মাটি আৰু ভূমি অসমৰ বিকাশৰ কামত আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিব লাগিব। যুৱ সমাজৰ সুৰক্ষা, মহিলাৰ সুৰক্ষা আমাৰ প্ৰাথমিক দায়িত্ব হ'ব লাগিব। আমি যেতিয়া নিৰ্বাচনত আছিলোঁ, ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 2 লাখ যুৱক যুৱতীক আমি কৰ্ম সংস্থাপন দিম। আজি ৰাইজে হয়তো মোক মনত নেপেলাব, কিন্তু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা এই পবিত্ৰ মুহূৰ্তত মই নিজকে নিজে মনত পেলাইছো যে 2 লাখ যুৱকক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব এইখন চৰকাৰে মূলৰ ওপৰত ল'ব লাগিব আৰু আমি 2 লাখ যুৱক যুৱতীক নিশ্চিতভাৱে আমি কৰ্ম সংস্থাপন দিব লাগিব। 2 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্ম সংস্থাপন দিয়াৰ সমান্তৰালভাৱে
কৃষি অৰ্থনীতিৰ বিকাশৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি আমি এনে এচাম যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে নিজে চৰকাৰী চাকৰি নকৰে কিন্তু আন 10 জনক চৰকাৰী চাকৰি পৰিৱৰ্তে আন 10 জনক কৰ্মসংস্থাপন দিব পৰা ক্ষমতা আহৰণ কৰা এক শক্তিশালী যুৱ প্ৰজন্মকো আমি নিৰ্মাণ কৰিব লাগিব। যদি 2 লাখ যুৱকে চৰকাৰী কৰ্মসংস্থাপন পায় আমি 10 লাখ যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে আন 10 জনক কৰ্মসংস্থাপন দিব পাৰে। তেনে এক উদ্যমিতাৰে পূৰ্ণ আমি এক যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিব লাগিব। আত্মসহায়ক গোটৰ জৰিয়তে অসমৰ মহিলা সমাজৰ মাজত যি এক এছপাইৰেশ্যন সৃষ্টি হৈছে আকাংক্ষাৰ সৃষ্টি হৈছে তাক আমি নিৰ্বাচনৰ সময়ত সকলোৱে ওচৰৰ পৰা দেখা পাইছো। অসমৰ মহিলা সমাজে ঘৰৰ দায়িত্ব পালন কৰাৰ পিছতো তেওঁলোকে ঘৰৰ মাত্ৰ পাকঘৰৰ দায়িত্ব নহয় ঘৰৰ অৰ্থনৈতিক দায়িত্ব আমাৰ মহিলাসকলে ল'ব বিচাৰে। আমাৰ মহিলাসকলে ঘৰৰ চাৰিবেৰৰ পৰা ওলাই পৰিয়ালটোৰ সমৃদ্ধিত তেওঁলোকে বৰঙণি যোগাব বিচাৰে। অসমৰ আত্মসহায়ক গোটৰ এই আন্দোলনটো আমি এক ব্যাপক ৰূপ দিয়া আৰু উৎপাদনশীল কৰি তোলাৰ দায়িত্ব আমাৰ বিধানসভাই ল'ব লাগিব। মই নিশ্চিতভাৱে অনুভৱ কৰোঁ যে সেল্ফ হেল্প গ্ৰুপত থকা 40 লাখ মহিলা আমাৰ এনে শক্তি এই শক্তিক যদি আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰোঁ অসমৰ জিডিপি 20 to 30% অকল মাত্ৰ আত্মসহায়ক গোটৰ বিপ্লৱৰ জৰিয়তে আহিবলৈ সক্ষম হ'ব। মই সন্মানীয় বিধায়কসকলক আহ্বান জনাম যে অহা 5 বছৰত মহিলা আত্মসহায়ক গোটৰ উন্নয়ন আৰু আমাৰ যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপন এই দুইটাৰ ক্ষেত্ৰতে আমি সদনৰ বাহিৰে ভিতৰে আমাৰ দায়িত্ব আমি পালন কৰিব লাগিব। অধ্যক্ষ মহোদয় প্ৰতিটো দিনে এটা নতুন দিন। আজি মই নিশ্চিতভাৱে মনত পেলাম যেতিয়া মই যোৱাবাৰ সদনত 5 বছৰ আগতে কেটল প্ৰটেকশ্যনৰ বাবে আইন আনিছিলো গো হত্যা বন্ধ কৰাৰ বাবে আইন আনিছিলো তেতিয়া সদনৰ ভিতৰে বাহিৰে এচাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে গৰু বা গো অতিকে প্ৰয়োজনীয় আৰু সেইকাৰণে আমাৰ ধৰ্মীয় চেণ্টিমেণ্টত হাত দিব নালাগে আৰু গো হত্যা বিৰোধী আইন পাছ কৰিব নালাগে। অধ্যক্ষ মহোদয় তেতিয়াও মই বিশ্বাস কৰিছিলো যে কুৰবানীৰ বাবে গৰুৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থ কুৰবানী অকল গৰুৰে দিব পাৰি তাক ক'তো লিখা নাই আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই গৰুক কুৰবানী দিয়াৰ পৰা বিৰত থাকিব। মোৰ আশা আছিলে এনেকুৱা সময়ো আছিলে যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰ ৰূপ লৈছিলে। কিন্তু অধ্যক্ষ মহোদয় মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰো যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কুৰবানী হিচাপে আগনবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত। মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম যিসকল সমাজে অত্যন্ত স্ব ইচ্ছাৰে সৈতে
এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগ নবঢ়াওঁ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অসম এক নতুন দিগন্তলৈ গতি কৰিছে। অসমে এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত প্ৰতিখন জিলাতে মেডিকেল কলেজ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে, কাৰ্যকৰী কৰা হৈছে আৰু আজি অসমত 14খন মেডিকেল কলেজ নিৰ্মাণ হৈছে আৰু 25খন মেডিকেল কলেজ অৰ্থাৎ আৰু 11খন মেডিকেল কলেজ নিৰ্মাণৰত হৈ আছে। আজিৰ সদনত মই আকৌ এবাৰ দোহাৰিব খোজো যে প্ৰতিখন জিলাতে মেডিকেল কলেজৰ এই শৃংখলা অহা 5টা বছৰত আমি গোৱালপাৰা, বজালী, হোজাই আৰু হাইলাকান্দিকো সামৰি ল'ব লাগিব, যাতে অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ থকাৰ এক বিৰল সৌভাগ্য অসমৰ জনতাই লাভ কৰিব পাৰে। অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো স্বাস্থ্য আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ এখন জিলাত এখন ইঞ্জিনিয়াৰিং কলেজ থাকিব, এখন মেডিকেল কলেজ থাকিব আৰু এখন বিশ্ববিদ্যালয় থাকিব। এই তিনিওটা one district, 3 institute, one university, one medical college, one engineering college. পাৰিলে তাত এখন BSc নাৰ্ছিং কলেজ। এই স্বপ্ন বাস্তৱত ৰূপায়িত কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িব লাগিব। অসমৰ চৰকাৰী শিক্ষাৰ মাধ্যমক শক্তিশালী কৰি তোলা আৰু প্ৰতিখন বিদ্যালয় এটা আধুনিক পৰিকাঠামো দিয়া কল্পনা আমাৰ মাজত থাকিব লাগিব। অসমৰ যুৱ প্ৰজন্মক স্কিল এডুকেশ্যন দিয়াৰ বাবে আমি লোৱা প্ৰচেষ্টা আমি আৰু অধিক ত্বৰান্বিত কৰিব লাগিব। ইয়াৰ সমান্তৰালভাৱে বিদেশী ভাষাৰ জ্ঞান আহৰণ কৰি বিশ্বৰ ডাঙৰ ডাঙৰ অৰ্থনীতিলৈ অসমৰ যুৱকৰ কৰ্ম সংস্থাপন বিচাৰি উলিয়াবৰ বাবে আমি বিদেশী ভাষাৰ জ্ঞানৰ ওপৰতো বিদ্যালয় মহাবিদ্যালয় পৰ্যায়ৰ পৰাই আমি নিশ্চিতভাৱে কাম কৰিব লাগিব। অসমৰ চাহে বিশ্বৰ বজাৰত আকৌ যাতে আমাৰ মাৰ্কেট শ্বেয়াৰ আমি উভতাই আনিব পাৰো, তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব। সদনত মাজে মাজে বিধায়কসকলে উল্লেখ কৰে যে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিব লাগে। দৰমহা তেতিয়া মালিকসকলে দিব পাৰিব যেতিয়া আমাৰ চাহে নতুন নতুন বজাৰ দখল কৰিব পাৰিব। সেইবাবে আজি প্ৰথমবাৰৰ বাবে আমি চাহ শ্ৰমিকৰ দৰমহা প্ৰায় 300 টকালৈকে লৈ গলো। আমাৰ দায়িত্ব থাকিব যে আমাৰ চৰকাৰৰ কাৰ্যকালত ইয়াক যাতে আমি 450 টকালৈকে লৈ যাব পাৰো। কিন্তু তাৰ বাবে প্ৰথম প্ৰচেষ্টা হ'ব লাগিব অসমৰ চাহ শিল্পই যাতে বিশ্বৰ বজাৰ দখল কৰিব পাৰে। অৰ্থাৎ অনাগত 5টা বছৰ অসমৰ বিকাশৰ বাবে আমি নিজকে নিয়োজিত কৰিব লাগিব। অসমৰ চাহ, অসমৰ কৃষি খণ্ড আৰু কুটিৰ শিল্পক আমি আধুনিক কৰি গঢ়ি তুলিব লাগিব। ৰাজ্যৰ আধুনিকতাৰ উদ্যোগীকৰণৰ এক নতুন উদাহৰণ হিচাপে জাগিৰোডৰ নিৰ্মীয়মান টাটাৰ ছেমি কণ্ডাক্টৰে আজি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। টাটা ছেমি কণ্ডাক্টৰৰ সমান নামৰূপত নিৰ্মাণ আৰম্ভ হোৱা ফাৰ্টিলাইজাৰ মেনুফেকচাৰিং ইউনিট আৰু চাপৰত হ'বলগীয়া 3200 মেগাৱাটছৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টে অসমত মেনুফেকচাৰিঙৰ ক্ষেত্ৰতো এটা শক্তিশালী নাম হিচাপে আজি নিশ্চিতভাৱে লৈ যাব। নুমলীগড় ৰিফাইনেৰীৰ এক্সপানশ্যন আৰু এই ডাঙৰ ডাঙৰ প্ৰকল্পসমূহে অসমৰ অৰ্থনীতিত ইতিবাচক ৰূপ দিব। বিধায়কসকলক নিশ্চিতভাৱে মই আহ্বান জনাম যে একাংশ লোকে উদ্যোগীকৰণৰ ওপৰত কেইজনমান পুঁজিপতিৰ নাম লৈ উদ্যোগীকৰণৰ ওপৰত
এটা নিগেটিভ ঋণাত্মক বাতাবৰণ সৃষ্টি কৰিব বিচাৰে কিন্তু আমি সকলোৱে মনত পেলাব লাগিব যে অসমত যদি আমি উদ্যোগ নকৰো অসমৰ লাখ লাখ যুৱকে সাব হিউমেন ষ্টেণ্ডাৰ্ডত অন্ধ্ৰপ্ৰদেশত কাম কৰিব কেৰালাত কাম কৰিব কৰ্ণাটকত কাম কৰিব আৰু মৃত্যুৰ সময়ত তেওঁলোকৰ মৃত দেহটো দেউতাক মাকে দেখা নাপায় তেনেকুৱা পৰিস্থিতি আমি কেতিয়াও মানি ল'ব নোৱাৰো আমি এনেকুৱা এখন সমাজৰ নিৰ্মাণ কৰিব লাগিব যিখন সমাজত এজন যুৱককো বাহিৰত কাম কৰিবৰ কাৰণে নপঠায় আৰু অসমৰ উদ্যোগীকৰণৰ আন্দোলনে এই গোটেই যুৱক সমাজক অসমলৈ উভতাই আনিব তেনে আমি সাহসী পথেৰে আগবাঢ়িব লাগিব